নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম কিছুমান মানুহে অনবৰতে গা দুৰ্বল লাগি থকা বা অনবৰতে টোপনিৰ ভাৱ আহি থকা বা একো কামতে মন বহাব নোৱাৰা এনেকুৱা এটা সমস্যাত ভুগি থাকে। গতিকে আজিৰ ভিডিঅ'টিত এই সমস্যাবোৰৰ আঁৰত লুকাই থকা কাৰণবোৰনো কি লগতে এই সমস্যাবোৰ আমি কিদৰে সমাধান কৰিব পাৰোঁ সেই বিষয়েও আজি কথা পাতিম। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বহুতো লোকৰ গা এনেদৰে দুৰ্বল লাগি থকাৰ প্ৰথমটো কাৰণ হৈছে এনিমিয়া বা ৰক্তহীনতা। আমাৰ তেজত লোহিত ৰক্তকণিকা নামৰ এবিধ কণিকা থাকে আৰু এই লোহিত ৰক্তকণিকাত হিমোগ্লোবিন নামৰ এবিধ যৌগ পদাৰ্থ থাকে। এই হিমোগ্লোবিনৰ কাম হৈছে আমি উশাহৰ জৰিয়তে যি অক্সিজেন গ্ৰহণ কৰোঁ সেই অক্সিজেন হিমোগ্লোবিনে ৰক্ত প্ৰবাহৰ জৰিয়তে আমাৰ শৰীৰৰ প্ৰতিটো কোষলৈ লৈ যায় আৰু প্ৰতিটো কোষত আমি গ্ৰহণ কৰা খাদ্যৰ পুষ্টিদ্ৰব্যভাগ এই অক্সিজেনৰ সহায়ত ভাঙে আৰু যাৰ বাবে আমাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে, লগতে শক্তি উৎপাদন হয়। কিন্তু আমাৰ শৰীৰত বা আমাৰ তেজত যদি এই হিমোগ্লোবিনৰ মাত্ৰা কমি যায় তেতিয়া এই অক্সিজেন সৰবৰাহ কৰা কাৰ্যটো কিছু ব্যাঘাত ঘটে, যাৰ বাবে আমাৰ এই কোষবোৰত ঘটা এই পুষ্টিদ্ৰব্যভাগ ভাঙা বা শোষণ হোৱা লগতে শক্তি উৎপাদন হোৱা এই কাৰ্যটো ব্যাঘাত ঘটে আৰু আমাৰ গা দুৰ্বল লাগে। গতিকে আমাৰ বহুতৰে গা দুৰ্বল লাগি থকাৰ মূল কাৰণবিধেই হৈছে আচলতে এনিমিয়া বা ৰক্তহীনতা। এতিয়া কথাটো হৈছে আমাৰ বহুতৰে এই এনিমিয়া বা ৰক্তহীনতা কিয় হয়? এই ৰক্তহীনতা হোৱাৰ এটা কাৰণ হৈছে আমি যদি কোনো ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থাকোঁ আৰু দৰৱ সেৱন কৰি থাকোঁ, কিছুমান বিশেষ দৰৱে আমাৰ তেজত এই এনিমিয়া বা ৰক্তহীনতাৰ সৃষ্টি কৰিব পাৰে। কিন্তু যদি আমি এই এনিমিয়া সৃষ্টি কৰা দৰৱবিধ খোৱা বন্ধ কৰি দিওঁ তেতিয়া আমাৰ এই এনিমিয়া দূৰ হ'ব আৰু আমাৰ গা দুৰ্বল লাগি থকা এই ব্যৱস্থাটো আমাৰ আঁতৰি যাব। গতিকে আমাৰ গা তেতিয়া দুৰ্বল নহয় আৰু এনিমিয়া হোৱাৰ ২ নম্বৰ কাৰণটো হৈছে কিছুমান মানুহৰ শৰীৰত জন্মগতভাৱেই হওক বা খাদ্যবস্তুৰ অভাৱৰ বাবেই হওক তেজত আইৰণ, ফলেট বা ভিটামিন B12ৰ পৰিমাণ কমি যায়, যাৰ বাবে এই হিমোগ্লোবিন উৎপাদনৰ প্ৰক্ৰিয়াটো ব্যাহত হয় আৰু হিমোগ্লোবিন কমি যায়। আৰু হিমোগ্লোবিন কমি যোৱাৰ ফলত এই অক্সিজেন সৰবৰাহ কাৰ্যটো ব্যাঘাত জন্মে আৰু অক্সিজেন কমকৈ সৰবৰাহ কৰিব লগা হোৱাৰ ফলতে আমাৰ কোষবোৰত শক্তি কমকৈ উৎপাদন হয়, যাৰ বাবে মানুহৰ গা দুৰ্বল লাগি থকা বা টোপনি আহি থকা বা একো কামতে মন নবহা এনে সমস্যাবোৰে দেখা দিয়ে। সেইবাবে যদিহে কোনো লোকৰ এনে আইৰণ, ফলেট বা ভিটামিন B12ৰ অভাৱৰ বাবে এনিমিয়াৰ সৃষ্টি হয়, তেওঁলোকে এই আইৰণ, ফলেট বা ভিটামিন B12 সমৃদ্ধ খাদ্য বেছিকৈ গ্ৰহণ কৰিব লাগে। বেছিকৈ গ্ৰহণ কৰিলে তেতিয়া এই হিমোগ্লোবিনৰ পৰিমাণ বাঢ়ে আৰু হিমোগ্লোবিনৰ পৰিমাণ বাঢ়িলে অক্সিজেন সৰবৰাহ প্ৰক্ৰিয়াও ভালদৰে হয় আৰু এই দুৰ্বল লাগি থকা সমস্যাটো সোনকালে আঁতৰি যায়। কিন্তু যদিহে এনে খাদ্য বেছিকৈ গ্ৰহণ কৰাৰ পাছতো যদি এনিমিয়া নকমে তেতিয়া তেনে লোকে চিকিৎসকৰ ওচৰ চাপিব লাগে আৰু চিকিৎসা গ্ৰহণৰ জৰিয়তে এনিমিয়া দূৰ কৰিব লাগে। তেতিয়াহে এনে দুৰ্বল লাগি থকা অৱস্থাটো নাইকিয়া হয়। মানুহৰ গা দুৰ্বল লাগি থকাৰ ২ নম্বৰ কাৰণটো হৈছে শৰীৰত থাইৰয়ড হৰম'নৰ ইমবেলেঞ্চ হোৱা। আমাৰ এই থাইৰয়ড গ্ৰন্থিয়ে এবিধ হৰম'ন ৰিলিজ কৰে আৰু এই হৰম'নবিধৰ নাম হৈছে থাইৰক্সিন হৰম'ন। আৰু এই থাইৰক্সিন হৰম'নবিধৰ কাম হৈছে আমাৰ শৰীৰত যিবোৰ মেটাবলিজম চলি থাকে, অৰ্থাৎ শৰীৰৰ কোষবোৰত আমাৰ খাদ্যবস্তুৰ পুষ্টিদ্ৰব্যভাগ যেনেদৰে ভাঙে আৰু শোষণ হয় লগতে শক্তি উৎপাদন হয়, এই মেটাবলিজম প্ৰক্ৰিয়াটো আচলতে আমাৰ এই থাইৰয়ড হৰম'নবিধে নিয়ন্ত্ৰণ কৰে। কিন্তু যদি কোনো কাৰণত আমাৰ এই থাইৰয়ড হৰম'নবিধৰ শৰীৰত ইমবেলেঞ্চ হয়, প্ৰয়োজনতকৈ যদি কমকৈ নিঃসৰণ হয় বা প্ৰয়োজনতকৈ যদি অতি বেছিকৈ নিঃসৰণ হয়, তেতিয়াও আমাৰ শৰীৰ দুৰ্বল লাগি থকা এই অৱস্থাটো সৃষ্টি হ'ব পাৰে। যদি থাইৰয়ড হৰম'নবিধ কমকৈ নিঃসৰণ হয় তেতিয়া আমাৰ এই মেটাবলিজমবোৰো কমকৈ হয় আৰু মেটাবলিজম কমকৈ হোৱা মানে আমাৰ শৰীৰত শক্তি কমকৈ উৎপাদন হয়। গতিকে শক্তি কমকৈ উৎপাদন হ'লে আমাৰ শৰীৰ এনেও দুৰ্বল লাগি থাকিব। আনহাতে যদি কোনো কাৰণত আমাৰ
এই থাইৰয়ড গ্ৰন্থিয়ে যদি প্ৰয়োজনতকৈ বেছি হৰমন ৰিলিজ কৰে অৰ্থাৎ হাইপাৰ থাইৰয়ডিজম হয় তেতিয়াও কিন্তু আমাৰ গাত দুৰ্বল দুৰ্বল লাগি থকা এনে লক্ষণবোৰে দেখা দিব পাৰে কিয়নো যদি থাইৰয়ড হৰমনবিধ প্ৰয়োজনতকৈ বেছি ৰিলিজ হয় অৰ্থাৎ হাইপাৰ থাইৰয়ডিজম হ'লে আমাৰ মেটাবলিজমবোৰো প্ৰয়োজনতকৈ বেছিকৈ চলিব আৰু মেটাবলিজমবোৰ যেতিয়া প্ৰয়োজনতকৈ বেছিকৈ চলিব তেতিয়া শৰীৰ এনেও দুৰ্বল হৈ যাব আৰু শৰীৰ দুৰ্বল হৈ যোৱাৰ ফলতেই আমাৰ এই দুৰ্বল দুৰ্বল লাগি থকা অনুভৱটো হ'ব আৰু এই থাইৰয়ড হৰমনৰ ইমবেলেন্স হোৱাটো কিদৰে বুজিব পাৰি আসলতে থাইৰয়ড হৰমন যেতিয়া প্ৰয়োজনতকৈ কমকৈ ৰিলিজ হয় অৰ্থাৎ হাইপোথাইৰয়ডিজম হ'লে মানুহৰ সোনকালে অতি কম দিনৰ ভিতৰতে শকত হৈ যায় বা মুখখনো সোনকালে ফুলি উঠে বা বেছিকৈ ঠাণ্ডা লগা অনুভৱ এনে ধৰণৰ অনুভৱ হয় যদি এনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে তেতিয়া এজন চিকিৎসকৰ ওচৰ চাপি চিকিৎসকৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰি এই থাইৰয়ড হৰমনৰ ইমবেলেন্সটো প্ৰথমে ভাল কৰি ল'ব লাগে আৰু থাইৰয়ড হৰমনৰ ইমবেলেন্স ভাল হৈ যোৱাৰ পাছত তেতিয়া নিশ্চয়কৈ আমাৰ এই মেটাবলিজম প্ৰক্ৰিয়াও অতি ভাল হৈ উঠে বা নিয়ন্ত্ৰণ হৈ পৰে গতিকে তাৰ পাছত আৰু এই দুৰ্বল দুৰ্বল লাগি থকা এই কণ্ডিশ্যনটো নহয় গতিকে যেতিয়া থাইৰয়ড হৰমনৰ ইমবেলেন্সটো ভাল কৰা যায় তাৰ পিছত নিজে নিজে শৰীৰ দুৰ্বল লাগি থকা এই ভাৱটো ভাল হৈ যায় গা দুৰ্বল দুৰ্বল লাগি থকাৰ 3 নম্বৰ কাৰণটো হৈছে টোপনি কমকৈ অহা যিসকল লোকৰ টোপনি প্ৰয়োজনতকৈ কমকৈ হয় তেওঁলোকৰ গা সদায় দুৰ্বল হৈ থাকে বা দিনৰ ভাগত অনবৰতে টোপনিৰ ভাৱ আহি থকা বা একো কামত মন বহাব নোৱাৰা এনে অৱস্থা এটাৰ সৃষ্টি হয় আসলতে ভাল টোপনিৰ সময়ত মানুহৰ শৰীৰৰ পৰা কিছুমান ভাল হৰমন অৰ্থাৎ আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কিছুমান হৰমন ৰিলিজ কৰে ইয়াৰ লগতে টোপনিৰ সময়ত আসলতে আমাৰ শৰীৰৰ কিছুমান ক্ষয় ক্ষতিৰ ৰিপেয়াৰিং চলি থাকে আসলতে আমি যিবোৰ কাৰ্য কৰোঁ বা সেই কাৰ্যৰ ফলত আমাৰ শৰীৰৰ যিবোৰ ক্ষয় ক্ষতি হয় সেই ক্ষয় ক্ষতিবোৰ আসলতে ৰাতি টোপনিৰ সময়ত সেইবোৰ ৰিপেয়াৰিং হয় আৰু ৰিপেয়াৰিং হোৱাৰ ফলতে আমাৰ শৰীৰ আসলতে সুস্থ হৈ পৰে সেইবাবে মানুহে সদায় পৰ্যাপ্ত পৰিমাণে শুব লাগে পৰ্যাপ্ত পৰিমাণে শুলেহে মানুহৰ শৰীৰ সদায় সুস্থ হৈ থাকে আসলতে এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক 7 ঘণ্টা ভালদৰে টোপনি মাৰিব লাগে অৱশ্যে কিমান সময় শুইছে সেইটো গুৰুত্বপূৰ্ণ কথা নহয় তেওঁ আসলতে দৈনিক 7 ঘণ্টাকৈ গভীৰ টোপনি মাৰিব লাগে এই গভীৰ টোপনিৰ সময়তে আসলতে মানুহৰ শৰীৰৰ এই ক্ষয় ক্ষতিবোৰ ৰিপেয়াৰিঙৰ কাম হয় আৰু হৰমনবোৰ ৰিলিজ হয় গতিকে মানুহে যদি টোপনি কমকৈ আহে বা টোপনিৰ সমস্যা থাকে তেতিয়া সেই টোপনিৰ সমস্যাবোৰ আসলতে প্ৰথমে চিকিৎসাৰ জৰিয়তে আঁতৰাই ল'ব লাগে বা ভাল কৰি ল'ব লাগে তেতিয়া নিশ্চয়কৈ এই শৰীৰ দুৰ্বল লাগি থকা এই অৱস্থাটো নাইকিয়া হ'ব শৰীৰ দুৰ্বল দুৰ্বল লাগি থকাৰ চতুৰ্থটো কাৰণ হৈছে যদিহে কোনো লোকে দীৰ্ঘদিনৰ বাবে গাৰ বিষত ভুগি আছে বা দীৰ্ঘদিনৰ পৰা কোনো শাৰীৰিক অসুস্থতাত ভুগি আছে তেনে অৱস্থাটো আসলতে শৰীৰ দুৰ্বল হৈ পৰে কিয়নো এনে দীৰ্ঘদিনৰ বাবে এনেদৰে যেতিয়া শাৰীৰিক অসুস্থতাত বা শৰীৰৰ বিবেদনাত ভুগি থকা হয় তেতিয়া আসলতে তেনে লোকৰ শাৰীৰিক এক্টিভিটি কমি যায় আৰু শাৰীৰিক এক্টিভিটি কমি যোৱাৰ ফলতো শৰীৰ একেবাৰে দুৰ্বল হৈ পৰে যাৰ বাবে অনবৰতে দুৰ্বল দুৰ্বল লাগি থকা ভাৱ এটা হয় ইয়াৰ উপৰিও দীৰ্ঘদিনৰ বাবে এনেদৰে বিবেদনাৰ যেতিয়া দৰৱবোৰ সেৱন কৰি থকা হয় তেতিয়া তেনে দৰৱেও আসলতে শৰীৰ দুৰ্বল কৰি তোলে সেইবাবে আসলতে এনে যেতিয়া অসুখত ভুগি থকা হয় বা দীৰ্ঘদিনৰ বাবে কোনো বিবেদনাত ভুগি থকা হয় তেতিয়া আসলতে প্ৰপাৰ ট্ৰিটমেণ্ট গ্ৰহণত গুৰুত্ব দিব লাগে যাতে এই দীৰ্ঘদিনৰ বাবে ভুগি থকা এই ৰোগবোৰ সোনকালে আৰোগ্য হয় আৰু সোনকালে এনে ৰোগ আৰোগ্য হোৱাৰ পাছতে তেতিয়া শৰীৰ ভাল হৈ যায় মানুহৰ গা দুৰ্বল দুৰ্বল লাগি থকাৰ পঞ্চম কাৰণটো হৈছে ডিপ্ৰেশ্যন যদিহে কোনো লোকে ডিপ্ৰেশ্যনত ভুগি থাকে তেতিয়াও তেওঁ এনে শাৰীৰিকভাৱে দুৰ্বল দুৰ্বল অনুভৱ কৰিব পাৰে কিয়নো ডিপ্ৰেশ্যনত ভুগি থকা লোকৰ টোপনি কেতিয়াও ভাল নহয় আৰু টোপনি ভাল নোহোৱাৰ ফলতে তেওঁৰ এনেদৰে দুৰ্বল দুৰ্বল লাগি থকা বা টোপনিৰ ভাৱ হোৱা বা কোনো কামত মনোযোগ দিব নোৱাৰা এনে অৱস্থা এটাৰ সৃষ্টি হয় সেইবাবে তেওঁ এজন মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিব লাগে আৰু তেওঁৰ যি কাৰণত ডিপ্ৰেশ্যন হৈছে সেই ডিপ্ৰেশ্যনৰ কাৰণটো উলিয়াই তেওঁ প্ৰপাৰ বা যথাযথ চিকিৎসা গ্ৰহণ কৰি ডিপ্ৰেশ্যন ভাল কৰি ল'ব লাগে আৰু ডিপ্ৰেশ্যন ভাল হ'লে তেওঁৰ এনে দুৰ্বল দুৰ্বল লাগি থকা অৱস্থাটো নাইকিয়া হ'ব বা সুস্থ হৈ উঠিব দুৰ্বল দুৰ্বল লাগি থকাৰ
আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে শাৰীৰিক পৰিশ্ৰম কমকৈ কৰা বা নিয়মিতভাৱে ব্যায়াম নকৰা। আচলতে শাৰীৰিক পৰিশ্ৰম কৰাৰ সময়ত বা ব্যায়াম কৰি থকাৰ সময়তে হওক মানুহৰ শৰীৰৰ পৰা এবিধ হৰমন ৰিলিজ কৰে আৰু এই হৰমনবিধে মানুহৰ মনটো সদায় প্ৰফুল্লিত কৰি ৰাখে আৰু মানুহৰ মনটো যেতিয়া প্ৰফুল্লিত হৈ থাকে তেতিয়া মানুহৰ আচলতে শৰীৰো প্ৰফুল্লিত হৈ থাকে। মনটো তেতিয়া ডিপ্ৰেশ্যন বা কোনো হতাশা ভাৱ নাহে। সেইবাবে মানুহে সদায় শাৰীৰিক পৰিশ্ৰম কৰি থাকিব লাগে আৰু যিসকলে শাৰীৰিক পৰিশ্ৰম কৰাৰ কোনো ব্যৱস্থা নাথাকে তেওঁলোকে সদায় ব্যায়ামগাৰলৈ গৈ নিয়মিতভাৱে ব্যায়াম কৰিব লাগে। নিয়মিতভাৱে ব্যায়াম কৰিলে মনটো প্ৰফুল্লিত হৈ থাকে আৰু গাও সুস্থ হৈ থাকে। বন্ধুসকল, বহুতো লোকৰ গা দুৰ্বল লাগি থকা বা অনবৰতে টোপনিৰ ভাৱ আহি থকা, কোনো কামত মন বহাব নোৱাৰাৰ কাৰণবোৰ শুনিলে আৰু লগতে এই কাৰণবোৰ কিদৰে সমাধান কৰিব পাৰি সেই বিষয়েও কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।